Hello guys, welcome back to another video. যিসকলে আসাম পলিটেকনিকত ইতিমধ্যে এডমিশন লৈছে আপোনালোকে নিশ্চয়কৈ জানে কাউন্সেলিং ইতিমধ্যে ফোর্থ যোনটো এলটমেন্ট আছিলে ফোর্থ ৰাউণ্ডৰ কাউন্সেলিংটো ইতিমধ্যে এডমিশন শেষ হৈ গৈছে এতিয়া জাস্ট স্পট কাউন্সেলিং বাকি আছে হেতু আপোনালোকে জানেই যে সিট খুব কম আছে অলৰেডি যিসকলে সিট পাইছে তেওঁলোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ ভিডিও হ'ব কাৰণ এই ভিডিওটোত আজি আলোচনা কৰিম ট্ৰান্সফাৰ ৰিলেটেড আপোনালোকে এডমিশন লোৱাৰ পিছতো কিছুমানে নিজৰ মন পছন্দৰ কলেজবোৰ ভাল লগা কলেজবোৰ পোৱা নাই বা সুবিধাজনক কলেজ পোৱা নাই আপোনালোকে নিশ্চয়কৈ আপোনালোকক কৈছিলো এডমিশন ল'বলৈ যতেই নাপাওক কিয় এডমিশন ল'বলৈ কৈছিলো আৰু বহুতে এডমিশন লৈছে এতিয়া কথা হৈছে ট্ৰান্সফাৰ কেনেকৈ ল'ব এখন পলিটেকনিকৰ পৰা আন এটা পলিটেকনিকৰ লৈ ওকে বা ব্ৰাঞ্চ চেঞ্জ কেনেকৈ কৰিব যেহেতু কাউন্সেলিং প্ৰক্ৰিয়াসমূহ অনলাইন কাউন্সেলিং প্ৰক্ৰিয়া কমপ্লিটলি বন্ধ হৈ গ'ল ওকে এতিয়া যেহেতু ক্লাছ ষ্টাৰ্ট হ'ব সেপ্টেম্বৰত ক্লাছ ষ্টাৰ্ট হোৱাৰ পিছত এতিয়া কেনেকৈ ট্ৰান্সফাৰ কৰিব অফিচিয়েলি কেনেকৈ আসলতে যোনটো ৰুলছ হয় সেইটো মতে প্ৰতি বছৰে যেনেকৈ চলি আহিছে ট্ৰান্সফাৰ ওৱান পলিটেকনিক টু এনাদাৰ পলিটেকনিক সেই প্ৰক্ৰিয়াটো আপোনালোকক জনাইছোঁ গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যিসকলে টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰক কাৰণ টেকনিকেল গাঁৱলী ইউটিউব চেনেলৰ জৰিয়তে পলিটেকনিক সম্পৰ্কিত সকলো ধৰণৰ ইনফৰমেশ্যন তাৰ লগতে জব ইনফৰমেশ্যন তাৰ লগতে যদি কোনোবাই বিটেক পঢ়িব বিচাৰে পলিটেকনিকৰ পিছত বা ITI যিসকলে পঢ়ি আছে সকলৰ কাৰণে এই চেনেলটোৰ মাধ্যমে আপোনালোকে আপডেটটো পাই থাকিব গতিকে মেইন টপিকটো আপোনালোকক এতিয়া আগবঢ়াইছোঁ যে ট্ৰান্সফাৰ কেনেকৈ ল'ব চাওক মেইনলি ট্ৰান্সফাৰ আসাম পলিটেকনিকৰ প্ৰথম যোনটো ট্ৰান্সফাৰ প্ৰক্ৰিয়া প্ৰথম প্ৰক্ৰিয়াটো হ'ল ডাইৰেক্ট ওৱান পলিটেকনিক টু এনাদাৰ পলিটেকনিক আৰু ছেকেণ্ডটো হ'ল আপোনালোকৰ সেম কলেজত ব্ৰাঞ্চবোৰ চেঞ্জ কৰাৰ প্ৰক্ৰিয়া দুইটা প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ জনাম প্ৰথমতে পলিটেকনিক কেনেকৈ চেঞ্জ কৰিব সেইটো আপোনালোকক জনাইছোঁ মানে চেঞ্জে কৰিব পাৰিব 100% তেনেকুৱা নহয় আবেদন কৰিব পাৰিব এপ্লাই কৰিব পাৰিব কিন্তু যে এপ্লাই কৰিলে নোপোৱা নহয় আপোনালোকে পাই যাব পাৰে বা পায় প্ৰতি বছৰে পায় বাট সকলোৱে যাব তেনেকুৱা নহয় তো তাৰ ক্ৰাইটেৰিয়াবোৰো কম আপোনালোকক মেইনলি আপোনালোকে এনাদাৰ পলিটেকনিকত যেতিয়া এডমিশ্যন ল'ব বিচাৰে বা ট্ৰান্সফাৰ ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ মেইনলি থাৰ্ড চেম পোৱাৰ আগে ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ এই দুটা ছেমিষ্টাৰৰ ভিতৰতে আপোনালোকে কিন্তু ট্ৰান্সফাৰটো কৰিব লাগিব আৰু কৰাৰ সুবিধাটো পাব যদি এই দুটা ছেমিষ্টাৰৰ ভিতৰত সেই সুবিধাখিনি আপোনালোকে নলয় তেনেহ'লে কিন্তু পিছত যদি অকমান মুড চেঞ্জ হৈ যায় যে মই এইখন পলিটেকনিকত পঢ়িব নিবিচাৰোঁ যদি থাৰ্ড চেমত পাইগৈ থাৰ্ড চেমৰ পিছত কিন্তু আপোনালোকৰ কোনো ধৰণৰ ট্ৰান্সফাৰ নহয় ঠিক আছে এইটো কথা মনত ৰাখিব এতিয়া টপিকটো হ'ল কেনেকৈ আপোনালোকে যেহেতু নতুন এডমিশ্যন লৈছে তো নতুন যিসকলে এডমিশ্যন লৈছে আপোনালোকে জাষ্ট ৱেইট কৰক কলেজত ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ ভিতৰত এটা ট্ৰান্সফাৰ ফৰ্ম দিয়ে অ'কে যিকোনো পলিটেকনিকতে DTৰ ফালৰ পৰা ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ ফালৰ পৰা আগতে ডাইৰেক্টৰ এডুকেশ্যনত নিজে গৈ ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছিলে বাট এতিয়া অকণমান প্ৰচেছবোৰ অকণমান চেঞ্জ কৰিছে প্ৰিন্সিপালৰ থ্ৰুলি আচলতে কামবোৰ হৈ যায় আপোনালোকে জাষ্ট কলেজত এটেণ্ড কৰক কলেজত খবৰ ৰাখক কলেজৰ ফেকাল্টিবোৰক কৈ ৰাখক যে মই নিশ্চয়কৈ কলেজ ট্ৰান্সফাৰ হ'ব বিচাৰিছোঁ আপোনালোকৰ অফিচত কণ্টেক্ট কৰক কলেজৰ যেতিয়া ফৰ্ম আহে আপোনালোকে যাতে ফৰ্মটো পায় জানিব পাৰে সেইটো কাৰণে অকণমান কমিউনিকেশ্যন কৰিব অ'কে তো আপোনাৰ কলেজত ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ ভিতৰত ট্ৰান্সফাৰৰ কাৰণে আবেদনৰ কাৰণে আচলতে ট্ৰান্সফাৰ আবেদনৰ কাৰণে ফৰ্ম পাব সেই ফৰ্মত আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু তাত আপোনাৰ নিজৰ ডিটেইলছখিনি আপোনালোকে কিমান চনত আচলতে এডমিশ্যন পালে আচলতে তাৰপিছত কোনখন পলিটেকনিকত এতিয়া পঢ়ি আছে সেইটোও লিখিব প্ৰেজেণ্ট পলিটেকনিক তাৰপিছত কোনখন পলিটেকনিকত আপুনি এডমিশ্যন ল'ব বিচাৰিছে চাওক তাত প্ৰিফাৰেঞ্চ এড কৰিব লাগিব মুঠতে অফলাইন হ'লেও তাত 3-4টা অপশ্যন থাকিব যে আপুনি আমুক পলিটেকনিকত নহ'লে আমুক পলিটেকনিক 3-4টা আপোনালোকে এড কৰিব আৰু এটা কথা মনত ৰাখিব GT পলিটেকনিক এড নকৰিব যেনেকৈ আপোনালোকে চিট পোৱাৰ সময়তো GT কৰা নাই যিসকলে নিশ্চয়কৈ জানে মই ভিডিঅ'টোত কৈছিলে প্ৰিফাৰেঞ্চৰ গুৰুত্বখিনি তো প্ৰিফাৰেঞ্চটো আপোনালোকে 3-4টাহে পাব এড কৰিবলৈ মানে ট্ৰান্সফাৰ লেটাৰ
তাত ধৰি লওক ফৰ এক্সাম্পল আপুনি কৰিমগঞ্জ পলিটেকনিকত ছিট পাই গৈছে এতিয়া আপুনি গোলাঘাট বা যোৰহাট বা শিৱসাগৰ এই তিনিটা পলিটেকনিকৰ ভিতৰত যিকোনো এটাত পাব বিচাৰিছে বা হ'লে আপোনাৰ সুবিধা হয় ওকে তো আপোনালোকে কি কৰিব প্ৰথমতে ধৰি লওক যোৰহাট দিলে তাৰপিছত শিৱসাগৰ দিলে 3 নম্বৰত গোলাঘাট দিলে এতিয়া আপোনাৰ এই ট্ৰান্সফাৰ যোনটো আবেদন কৰিছে ট্ৰান্সফাৰৰ কাৰণে এই ফৰ্মটো আপোনালোকে কলেজত ছাবমিট কৰিব ফৰ্ম ফিল আপ কৰাৰ পিছত প্ৰিন্সিপালে কি কৰিব আপোনালোকৰ কলেজৰ পৰা ডাইৰেক্ট গুৱাহাটী কাহিলীপাৰা যোনটো DTO অফিচ আছে তাত আচলতে দি দিব ওকে পঠিয়াই দিব ওকে তাৰ পিছত কি কৰিব কেইদিনমান পিছত বা কেমাহমান পিছত ৰিজাল্ট আহি যাব যে আপোনালোকে সিলেক্টেড হ'ল নাই এতিয়া কোনসকলে ট্ৰান্সফাৰবোৰ পাব বা কোনসকলে নাপাব সেইটো এটা প্ৰথম প্ৰশ্ন চাওক আপোনালোকে ক্লাছ কৰি যাওক সেইটো প্ৰথম কথা ক্লাছ কৰাৰ ওপৰতো কিন্তু ট্ৰান্সফাৰ বহুতেই গুৰুত্বপূৰ্ণ ট্ৰান্সফাৰটো পোৱাৰ চান্সেছটো বহুত বাঢ়ি যায় ক্লাছ কৰাৰ লগত ওকে কিয় কেনেকৈ সেইটো কৈছোঁ আপোনালোকে ধৰি লওক যোনখন পলিটেকনিকত পাইছে ছিট সেই পলিটেকনিকত প্ৰথমৰ পৰাই ক্লাছ কৰক ভালদৰে ক্লাছ কৰক এটেণ্ড কৰক নাম্বাৰ ভালদৰে লওক ওকে পৰীক্ষা ভালদৰে দিয়ক তো কি হ'ব পাৰে যে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পিছত যদি ছেকেণ্ড ছেমিষ্টাৰ এক্সামৰ আগে যদি আপোনালোকৰ ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব দিয়ে তেতিয়া নিশ্চয়কৈ চাব যে আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত বেক আছে নেকি বা ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকৰ বেক আছে নেকি আৰু ফাৰ্ষ্ট ছেমিষ্টাৰত যদি আপোনালোকৰ ফৰ্ম ফিল আপ কৰিব দিয়ে তেনেহ'লে তেখেতসকলে কলেজ কৰ্তৃপক্ষই চাব যে আপোনাৰ NC আছে নেকি নন কলেজ মানে আপোনালোকৰ এটেণ্ডেঞ্চটো 75%ৰ তলত আছে নেকি সেইটো কাৰণে আপোনালোকক প্ৰথমৰ পৰাই কৈছোঁ যে আপোনালোকে ক্লাছ পাতিবোৰ ভালদৰে কৰক কাৰণ এটেণ্ডেঞ্চটো বহুতেই গুৰুত্বপূৰ্ণ হয় ওকে তো আপোনালোকে সেইটো গুৰুত্ব দিব এণ্ড আপোনাৰ মাৰ্কবোৰ ঠিক ঠাকে ৰাখিব চাওক এনেকুৱা হৈ যাব পাৰে ধৰি লওক আপুনি গোলাঘাট পলিটেকনিকত ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিছে যদি আপোনাৰ সেই পলিটেকনিকত 5টামান ছিট থাকে যদি থাকে আৰু তাৰ ভিতৰত এপ্লিকেণ্ট যদি 10জন হয় নিশ্চয়কৈ কম্পিটিশ্যনটো বাঢ়ি যায় সেই 5টা ছিটৰ ভিতৰত অনলি 5জন ষ্টুডেণ্টেকেহে আচলতে ছিটটো দিব গতিকে আপোনালোকৰ তেতিয়া মেৰিট বেচিছত হ'ব এতিয়া আপোনালোকৰ কেনেকুৱা ধৰণৰ মেট্ৰিকৰ মেৰিট হ'ব পাৰে তাৰ লগতে আপোনালোকৰ কলেজৰ মাৰ্ক অনুযায়ী হ'ব পাৰে আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত নিজৰ যোনটো আচল মাৰ্ক হ'ব পাৰে বা NCDC আছে নে নাই এটেণ্ডেঞ্চ কেনেকুৱা আছিলে তো এনেকুৱা বোৰ কথা আপোনালোকে মনত ৰাখিব তো তাৰ ভিতৰত আপোনালোকৰ তেখেতসকলে বিবেচনা কৰি আপোনালোকৰ ছিটবোৰ দিব ঠিক আছে তো গতিকে আপোনালোকে ৱেইট কৰক যিসকলে ট্ৰান্সফাৰ ল'ব বিচাৰিছে জাষ্ট ৱেইট কৰক সেইটো প্ৰথম প্ৰক্ৰিয়া হৈ গ'ল ছেকেণ্ড কথা হ'ল আপোনালোক যিসকল এণ্টাৰ ব্ৰাঞ্চ আছে এণ্টাৰ পলিটেকনিক হয় ব্ৰাঞ্চ আচলতে চেঞ্জ হয় মানে ছেইম কলেজত ব্ৰাঞ্চবোৰ জাষ্ট চেঞ্জ কৰিব বিচাৰি কিছুমান ষ্টুডেণ্টে ওকে তো এই ক্ষেত্ৰত আপোনালোকৰ কি হ'ব ইয়াতো বহুতেই কেয়াৰফুলি আপোনালোকৰ ক্লাছ পাতিবোৰ কৰিব লাগিব মাৰ্কো বহুত ডিপেণ্ড কৰে তো ধৰি লওক ব্ৰাঞ্চ চেঞ্জটো থাৰ্ড ছেমৰ আগে হয় মানে ছেকেণ্ড ছেমত হয় যিহেতু আপোনালোকে জানেই ইয়াৰ আগত ভিডিঅ'বোৰতো কৈছিলোঁ যে ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ চিলেবাছ একেই হয় এভৰি ব্ৰাঞ্চৰ কাৰণে ওকে থাৰ্ড ছেমিষ্টাৰৰ পিছতহে নিজৰ ব্ৰাঞ্চৰ চিলেবাছটো ষ্টাৰ্ট হয় গতিকে থাৰ্ড ছেমিষ্টাৰ পোৱাৰ আগে আচলতে ছিটবোৰ মানে ব্ৰাঞ্চবোৰ চেঞ্জ কৰি দিয়াৰ ছিষ্টেমটো কৰি দিয়ে তো সেইটো আপোনালোকে কলেজতে কৰিব লাগিব কলেজত ফৰ্ম দিব ফিল আপ কৰিব লাগিব তাৰ ওপৰতো ডিপেণ্ড কৰে এতিয়া ধৰি লওক আপুনি মেকানিকেল ব্ৰাঞ্চত ছিট পাইছে আপুনি চিভিল ব্ৰাঞ্চত ল'ব বিচাৰিছে আৰু সেইটো পলিটেকনিকত চিভিল ব্ৰাঞ্চ আছে আৰু আপুনি চিভিলৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰিছে চিভিলত যদি 3-4টা ছিট আছে বাট এপ্লিকেণ্ট যদি 10জন মান হয় 10জনে কিন্তু ছিট নাপায় মানে ট্ৰান্সফাৰ নাপায় ব্ৰাঞ্চ চেঞ্জ নহয় গতিকে সেইটো কথা মনত ৰাখিব আৰু এটা কথা মনত ৰাখিব যে আপোনালোকে যদি এণ্টাৰ মানে ওৱান পলিটেকনিকৰ পৰা এনাডাৰ পলিটেকনিকত যদি ট্ৰান্সফাৰ ল'ব বিচাৰে এটা কথা গুৰুত্ব সহকাৰে ল'ব যে ছেইম ব্ৰাঞ্চত নাপাব পাৰে হয় নিশ্চয়কৈ আপোনালোকে শুনিব পাৰিছে ছেইম ব্ৰাঞ্চত আপোনালোকে ছিট নাপাব পাৰে কাৰণ ব্ৰাঞ্চত দিয়ে যেতিয়া আপোনালোকে
সিটৰ কাৰণে ট্ৰান্সফাৰ ল'ব বিচাৰিছে সেইটো কাৰণে মই আগৰ ভিডিঅ'বোৰতো কৈ আহিছোঁ আপোনালোকে যদি নিজৰ মনৰ পচন্দৰ ব্ৰাঞ্চটো পাইছে কলেজ য'তেই নাপাওক কিয় ব্ৰাঞ্চটো যদি ঠিকে ঠাকে পাইছে য'তেই পাইছে তাতে এডমিশ্যন লওক আৰু তাতেই পঢ়ি যাওক কাৰণ পিছত ট্ৰান্সফাৰ যদি ল'ব বিচাৰে পিছত আকৌ ন ব্ৰাঞ্চতহে পোৱাৰ চান্সেছ থাকে এতিয়া ন ব্ৰাঞ্চত দিয়াৰ পিছত যদি আপোনালোকৰ কপালত নাথাকে বোলে ইলেক্ট্ৰিকেলত পঢ়িবলৈ মন আছিলে এতিয়া আপোনালোকে গোৱালপাৰা পলিটেকনিকত ইলেক্ট্ৰিকেলত আশাত আচলতে ট্ৰান্সফাৰ ল'ব বিচাৰিলে ইলেক্ট্ৰিকেল তাত গৈ চিট যদি নাথাকে আপোনাক যদি চিভিলত দিয়ে তেনেহ'লে আপোনালোকৰ কেনেকুৱা হ'ব নিশ্চয়কৈ আপোনালোকৰ মানে প্লেনিংটো বৰবাদ হৈ যাব হয় নাই গতিকে আপোনালোকে সেইটো কথা মনত ৰাখিব যদি এইবোৰ ৰিস্ক ল'ব বিচাৰিছে বুলি যিকোনো এটা ব্ৰাঞ্চ পালে হ'ল বাট মোৰ জাষ্ট লোকেশ্যন চেঞ্জ কৰিব লাগে তেনেহ'লে আপোনালোকে ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে বহুতেই কমেণ্ট কৰি আছিলে ট্ৰান্সফাৰ ৰিলেটেড যে আচলতে কেনেকৈ কি কৰিব লাগিব গোটেইখিনি ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ বুজি পাইছে আপোনালোকে চেনেলটো যদি এইটো ছাবস্ক্ৰাইব কৰা নাই পুনৰবাৰ কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব পাৰে যদিও কমেণ্ট কেতিয়াবা ৰিপ্লাই দিয়া সম্ভৱ নহয় কেতিয়াবা ৰিপ্লাই দিয়া নাযায় বাট আপোনালোকে নাভাবিব যে কমেণ্ট নাচাওঁ কমেণ্ট চাওঁ কমেণ্টৰ ওপৰত ডিপেণ্ড কৰিহে আজিৰ ভিডিঅ'টো বনাইছোঁ অ'কে গতিকে এনেকুৱা ধৰণৰ আপোনালোকে কমেণ্ট কৰক যাতে আমি গম পাওঁ যে আমাৰ ফালৰ পৰা আপোনালোকৰ কাৰণে যে ভিডিঅ' আকাৰে যাতে ইনফৰ্মেশ্যনবোৰ দিব পাৰোঁ কাৰণ প্ৰতিজনৰ কমেণ্টবোৰ ৰিপ্লাই দিয়াৰ সম্ভৱ নহয় তো মই সেইটো কাৰণে ভাবোঁ যে এটা ভিডিঅ' আকাৰে যদি আপোনালোকক ইনফৰ্মেশ্যনটো দিওঁ সকলোৱে একেলগে জানিব পাৰিব গতিকে আশা কৰিছোঁ বুজি পালে গোটেইখিনি ইনফৰ্মেশ্যন যে কেনেকৈ কি কৰিব লাগিব ট্ৰান্সফাৰ প্ৰথমতে আপোনালোকে ৱেইট কৰক ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ ভিতৰত হয় আৰু যোনটো ছেইম কলেজৰ ব্ৰাঞ্চ চেঞ্জ সেইটো আপোনালোকৰ ছেকেণ্ড ছেমিষ্টাৰ মানে থাৰ্ড ছেমিষ্টাৰৰ আগে আগে মুঠৰ ওপৰত ছেকেণ্ড ছেমিষ্টাৰত হয় সেইটো ঠিক আছে সেইটো কথা মনত ৰাখিব গতিকে আশা কৰিছোঁ বুজি পাইছে আজি ভিডিঅ' চোৱাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পুনৰবাৰ আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই